ফটিম লানটোৰ লগত আজি আপোনাৰ ৰেজিষ্ট্ৰেচনটো হৈছে কেনে অনুভৱ হৈছে? বহুত ভাল অনুভৱ। মই আজি মানে কি কম 5 বছৰ মই যেতিয়া মেকআপ শিকিছিলো 2019ত ছাৰহঁতৰ লগত মই 20ত চিনাকি হৈছিলো। তেতিয়াৰ পৰা মই ৰেজিষ্ট্ৰেচন কৰিম বুলি মই বহুত কাৰণত কৰিব পৰা নাছিলো। বাট মই ছাৰহঁতক কৈছিলো যেতিয়াই মই নতুন চেলন ওপেন কৰিম মই তেওঁলোকৰ লগত অথৰাইজেশ্যন ল'ম আৰু তেওঁলোকৰ লগত মই টাই আপ হ'ম। কাৰণ তেওঁলোকে ইমান বেছি ভাল মানে ছাৰ্ভিচ দিয়া দেখিছো। মানে মেকআপ আৰ্টিষ্ট যিসকল আছে তেওঁলোকক মানে বহুতখিনি তেওঁলোকে হেল্প কৰে। তো সেইটো কাৰণে মানে মই কাৰো বেলেগ কোনো ইনষ্টিটিউচনৰ কথা ভাবিবই পৰা নাই। অকল ছাৰহঁতৰ লগত মই কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছো আৰু সেইটো কাৰণে মই আজি ৰেজিষ্ট্ৰেচনো কৰিলো। তাৰ কাৰণে বৰ্তমান মই আহি পাইছোহি জাগিৰোড। আজি আমাৰ এটা চেণ্টাৰ অপেনিং হৈ আছে। আমাৰ ডিপাৰ্টমেণ্টৰ লগত এজন আৰ্টিষ্ট জড়িত হৈছে আৰু মই দেখাব চেষ্টা কৰিম আজি প্ৰগ্ৰামটো কেনেকুৱা হয়। আপোনালোকে মোৰ লগত থাকিব। বৰ্তমান মই আহি পালোঁ জাগিৰোড আৰু জাগিৰোডত মই আছোঁ তিৱাৰী কমপ্লেক্সত। ইয়াতে আমাৰ লগত যিগৰাকী আৰ্টিষ্ট আজি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেখেতৰ চেণ্টাৰ অপেনিং হ'বলৈ গৈ আছে আৰু অলপ পিছতে আমি চেণ্টাৰ অপেনিং কৰিম। আমাৰ ৰেজিষ্ট্ৰেশ্যনটো হেণ্ড অভাৰ কৰিম। আপোনালোক মোৰ লগত থাকিব আৰু তেওঁ কেনেকুৱা ষ্টুডিঅ' ছেট আপ কৰিছে সেইটো মই আপোনালোকৰ লগত দেখাম। থেংক ইউ। यहाँ पे आ जाइए और आपके लिए हमारे तरफ से छोटी सी भेंट हम वेलकम करते हैं हमारे डिपार्टमेंट में आपको साथ ही साथ और हमारे तरफ से छोटा कुछ चीज़ें हैं और ये है रजिस्ट्रेशन ऑफ सर्टिफिकेट। जो 15 साल के लिए हम एक साथ मिलकर काम करेंगे। हम उनका डेवलपमेंट चाहेंगे और भी तरक्की हो, इसी सेंटर को और डेवलपमेंट करे और नाम करे, आसाम का कोने कोने में उनका नाम जाए और मैम लोगों का आशीर्वाद रहेगा तो हम वहाँ पे भी काम करेंगे एक साथ मिलके। तो ये हम लोग की तरफ से उनको भेज रहा एक फोटो हो जाए सभी के लिए। मैं उपस्थित आছোঁ बर्तमान मुनमुन्स मेकओभार आमार जागीरोडत नतुन एटा सेंटर ओपनिंग होइसे ब्यूटी स्टूडियो और मैं प्रेजेंट आছোঁ याते आज ओपनिंग दि आছিলে और तेखेते आमार डिपार्टमेंटर लगत रेजिस्ट्रेशनটো আজি कमप्लीट কৰিছে और मैं देखाब चेष्टा কৰিম तेखेते केने धৰণৰ নিজৰ स्टूडियोটো सेटअप কৰিছে। আপোনালোক মোৰ লগত থাকক, মই আপোনালোকক দেখাই আছোঁ। আৰু আজি মই চেলন এখন ওপেনিং কৰিলো বহুত দিনৰ थैंक यू। खूब धुनियाके तेखेते ऑन करिल। मैं दुआषा तेखेतर পৰা জানিব বিচাৰিম। মই আছোঁ মেম কেনেকুৱা অনুভৱ কৰিছে আজি আপোনাৰ এটা সপোন পূৰণ হ'ল? বহুত ভাল লাগিছে কাৰণ মই আজি 5 বছৰ ধৰি মেকআপৰ লাইনত জড়িত হৈ আছিলো আৰু যেহেতু মই চেলন কোৰ্স শিকি আহিছো সেইটো কাৰণে মোৰ বহুত দিনৰ আশা আছিলে মই জাগিৰোডত এখন পাৰ্লাৰ খুলো বা চেলন খুলো আৰু ইয়াতে মই গোটেইখিনি কাম যিখিনি সাৰ্ভিস থাকে মেকআপৰ পৰা আদি কৰি আজিকালি খুব বেছি ডিমান্ড এইবোৰৰ। তো সেইটো কাৰণে মই জাগিৰোডত ওপেন কৰিলো অকনমান যিমানখিনি কৰিছো আৰু মোৰ কাৰণে কিনে বহুত তো মই বহুত হেপি আজি। থ্যাংক ইউ সো মাচ। আৰু মই আৰু এটা প্ৰশ্ন সুধিম লানটোৰ লগত আজি আপোনাৰ ৰেজিষ্ট্ৰেচনটো হৈছে কেনে অনুভৱ হৈছে? বহুত ভাল অনুভৱ। মই আজি মানে কি কম 5 বছৰ মই যেতিয়া মেকআপ শিকিছিলো 2019ত ছাৰহঁতৰ লগত মই 20ত চিনাকি হৈছিলো। তেতিয়াৰ পৰা মই ৰেজিষ্ট্ৰেচন কৰিম বুলি মই বহুত কাৰণত কৰিব পৰা নাছিলো। বাট মই ছাৰহঁতক কৈছিলো যেতিয়াই মই নতুন চেলন ওপেন কৰিম মই তেওঁলোকৰ লগত অথৰাইজেশ্যন ল'ম আৰু তেওঁলোকৰ লগত মই টাই আপ হ'ম। কাৰণ তেওঁলোকে ইমান বেছি ভাল মানে ছাৰ্ভিচ দিয়া দেখিছো। মানে মেকআপ আৰ্টিষ্ট যিসকল আছে তেওঁলোকক মানে বহুতখিনি তেওঁলোকে হেল্প কৰে। তো সেইটো কাৰণে মানে মই কাৰো বেলেগ কোনো ইনষ্টিটিউচনৰ কথা ভাবিবই পৰা নাই। অকল ছাৰহঁতৰ লগত মই কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছো আৰু সেইটো কাৰণে মই আজি ৰেজিষ্ট্ৰেচনো কৰিলো। তাৰ কাৰণে মই বহুত বেছি হেপি। আৰু আমিও আপোনাক ওয়েলকাম জনাইছো আমাৰ ডিপাৰ্টমেণ্টলৈ আৰু আমি একেলগে 15 বছৰ কাম কৰিম আৰু খুব ভাল হ'ব। আমি একেলগে মিলি কৰিম। আমি গোটেই অসমতে ভালকে নাম কৰিব লাগিব। থ্যাংক ইউ। আৰু আমাৰ লগত আছে এজন গেষ্ট যিজন আপোনাৰ আহিছে শিলিগুৰিৰ পৰা। মই তেখেতক হিন্দীতে এটা প্ৰশ্ন সুধিব বিচাৰিম। তো আমাৰ লগত উপস্থিত আছে লিপি মেম और हम उनको पूछना चाहेंगे कि उनका ही स्टूडेंट
आज एक सेंटर ओपन किया तो आपको कैसा अनुभव हो रहा है? दिस इज द प्राउड मोमेंट, बहुत प्राउड फील हो रहा है एंड कांग्रेचुलेशंस टू मून। थैंक यू। बहुत अच्छा लग रहा है कि लाइक जब ये लोग मेरे बच्चे के जैसा है ना, तो बच्चा जब ग्रो करता है तो मम्मी पापा कैसे खुश होता है ना, तो मुझे भी आज एकदम सेम फीलिंग हो रहा है एंड बहुत प्राउड फील हो रहा है, बहुत। और हमारे जो भी आर्टिस्ट लोग आपको देख रहे होंगे तो आप उनके लिए क्या मैसेज देना चाहेंगे? उनके लिए एक ही मैसेज दूंगी कि कोशिश करने वालों की कभी हार नहीं होता। जी। तो कंटिन्यू कोशिश करते जाओ, अपना काम दिखाते जाओ, कुछ नया इस मेकअप इंडस्ट्री को आप लोग बढ़ाओ, कुछ नया काम दिखाओ एंड बेस्ट ऑफ लक टू ऑल। ओके थैंक यू मैम, थैंक यू। मैं देखाइছোঁ আপোনালোকক এইটো পাৰ্লাৰ আৰু আমাৰ লগতে উপস্থিত আছে নিধানশীল। কওক আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? আজি জাগীৰ ৰোডত এটা চেণ্টাৰ অপেনিং হৈছে। নমস্কাৰ চবকে, আজি আমি জাগীৰ ৰোডত আহিছোঁ। আমাৰ লগত জড়িত হোৱা এজন আৰ্টিষ্ট মুনমুন, তেখেতৰ আজি চেণ্টাৰটো অপেন কৰিছোঁ। বহুতেই ভাল লাগিছে। তেখেতৰ আমি কথা পাতি গম পালোঁ যোৱা 5 বছৰৰ পৰা তেখেতে শিকি আহিছিলে। আজি বহুত দিন পিছত তেখেতে আজি চেণ্টাৰটো অপেন কৰিছে আৰু সেই দিনাই সেই মুমেণ্টত আজি আমাৰ লগত তেখেত জড়িত হৈছে আৰু সঁচাকৈ ভাল লাগিছে। এনেধৰণৰ এটা আৰ্টিষ্ট বহুত দিনৰ পৰা যিটো চিন্তাধাৰা কৰি আছে, সেই চিন্তাধাৰাটো তেখেতৰ ড্ৰিমটো আজি ফুলফিল হৈছে। আৰু মই ভাবোঁ যিসকল আৰ্টিষ্টে আমাৰ ভিডিঅ'টো আজি চাব, প্ৰত্যেকজন আৰ্টিষ্টক মই সেইটোৱে ক'ম, আপোনালোকে তেনেধৰণৰ কাম কৰি যাওক। অহা দিনত আপোনালোকে যিটো সপোন, যিটো ড্ৰিম আপোনালোকে ফুলফিল কৰিব পাৰিব। কিয়নো এজন তেখেতে যিটো ড্ৰিম দেখিছে, ড্ৰিমটো ফুলফিল হৈছে। আপোনালোকে সেই ছিষ্টেমত যদি কাম কৰি যায়, ডেফিনেটলি আপোনালোকে ফুলফিল কৰিব পাৰে। আৰু আমি লাৰ্ণ টু ডিপাৰ্টমেণ্ট অসম, নৰ্থ ইষ্ট, অল অভাৰ ইণ্ডিয়াৰ যি আৰ্টিষ্টসকলক সেইটো আমি ক'ব বিচাৰিছোঁ। আমি আজি ষ্টাৰ্ট কৰিছোঁ আৰ্টিষ্টসকলৰ কাৰণে এটা ধুনীয়া এটা প্লেটফৰ্ম প্ৰভাইড কৰে। এই প্লেটফৰ্মটো লৈ আপোনালোকে আগবাঢ়ক, সেইটো আমাৰ অবজেক্টিভ হয়। আপোনালোকে আহক, আমি আমাৰ ফালে যিখিনি আছে আমি দিবলৈ চেষ্টা কৰিম। থেংক ইউ। দেখা পালে বিভিন্ন ধৰণৰ অতিথিসকলৰ মই এটা ইণ্টাৰভিউ ল'বলৈ চেষ্টা কৰিলোঁ, সৰু এটা মেছেজ ল'বলৈ চেষ্টা কৰিলোঁ আৰু খুব ধুনীয়া এটা তেখেতে ডেক'ৰেশ্যন কৰিছে। আৰু যিসকলে মোৰ এই ভিডিঅ'টো চাব তেওঁলোকে নিশ্চয় আহি তেখেতৰ চেণ্টাৰত ভিজিট কৰক। খুব ধুনীয়া ছাৰ্ভিচ দিব। এটা 5-6 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ, তেখেত এজন আৰ্টিষ্ট হয়, মেকআপ, বিউটিচিয়ান সকলোবোৰ তেখেতৰ ইয়াতে চেণ্টাৰতে হ'ব। আৰু এইটো হৈছে চেণ্টাৰৰ এটা লুক। আৰু এইটো হেৰি আপোনাৰ জাগীৰ ৰোডৰ MG ৰোডত তিৱাৰী কমপ্লেক্সত এইটো উপলব্ধ আছে। আপোনালোকে এটা ছাৰ্ভিচখিনি ল'ব পাৰিব।